যেতিয়া আপোনালোকক পাৰোঁ মই সন্ন্যাসী মন্দিৰ ধামটো বঢ়িয়াকৈ দেখি দি যাম। আৰু এই জেগাখিনি চাওক কি মজা লাগছি ন, মুকল পথাৰ অঞ্চলিত সন্ন্যাসী বুঢ়ী বুলি কয় জেগাখিনি। আৰু বাক্সা ডিষ্ট্ৰিক্টত এইটো হৈছে মেইন মন্দিৰৰ, এইটো মেইন ঘণ্টা। आप लोग लाए हैं मालिक मेरा मालिक ও কালে জায়গা গেছি। তাৰমানে আজি যিহেতু খেলা আছে, খেলাৰ কাৰণে ৰাস্তাবোৰ ইয়াতে ব্লক কৰি দিছে। আৰু এফালে সৰু গাড়ীও কিছুমান আছে, কিন্তু ভুলবশতঃ আছে একচুৱেলি। সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ। আজি আকৌ মই পাঠশালা যাই আছোঁ। কালি মানে দিনটো বেয়াতে গেল, কি ক'ব আৰু মানে দিন বেয়া থাকে আৰু কেতিয়াবা ভাল দিন থাকে, কেতিয়াবা বেয়া দিন থাকে। কিন্তু বেয়াটোকো বেয়া বুলি ভাবিব নালাগে, বেয়াটোকো ভাল কৰি লোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। সেইকাৰণে মই কালি বেয়া দিন দেখিলেও মানে মই অলপমান কাম চাম কৰি বঢ়িয়াকৈ আহি গৈছোঁ। আৰু আজি বঢ়িয়াকৈ ফটা চোটা লৈ ওলাই গৈছোঁ জয় শ্ৰীৰামৰ কৃপাত। বৰ্তমান মই আছোঁ আমাৰ চকত। এই যে চকটো দেখা পাইছে আপোনালোকে। আৰু পূৰা এইফালে অলপমান আগত যাব লাগে। গেলি এই যে আগত তেল ডিপুটো দেখা পাইছে, আপোনালোক জুম কৰি দেখাই দিছোঁ। এই তেল ডিপুটোতে মই তেল ভৰাওঁ তাৰমানে, আৰু আজিও এতিয়া তেল ভৰাম সেই তেল ডিপুটোতে। আৰু এফালে চাওক না কৃষ্ণচূড়া গাছডাল, কি এটা চালিয়া পৰিৱেশ লগা আছে ন, একদম মজা। কিন্তু ধৰক এইকেইদিন কিন্তু গাছৰ একদম কি ক'ব। এইফালে একডাল ফুল আছে, এজাৰ ফুল, এইডাল দেখা পাইছেনে আপোনালোকে, পূৰা এজাৰ ফুল মজা। বলক এতিয়া বঢ়িয়াকৈ হেলমেট টেলমেট পিন্ধি ল'ব লাগে। এই হেলমেট টেলমেট পিন্ধি পূৰা ফুল চেটা হৈ ল'লোঁ তো চালো। মানে আমাৰ ৰাস্তাটোৰ এইখিনিত মানে ডাইভাৰচন নাই, সেইকাৰণে ঘূৰি আহিব লাগে। আৰু এতিয়া বৰ্তমান মই পাই গ'লোঁ এই তেল ডিপুটো। আৰু তেল ডিপুটোত বঢ়িয়াকৈ সোমাব লাগে, তেল চেল ভৰাব লাগে, ভৰাই কিনে আকৌ যাব লাগে নিজৰ গন্তব্যস্থানত। তো বঢ়িয়াকৈ চাই যাই থাকক। তেল ডিপুত সোমোৱাৰ লগে লগে লাগি গ'ল মোৰ 2 নম্বৰ। মানে কি ক'ব আৰু ইয়াতে যাতে কোমলি মানে ফেচিলিটিটো আছে, তো বঢ়িয়াকৈ কৰি ল'ব লাগে। আৰু ৰাস্তাত বা ক'ত কি হয় গেৰাণ্টি নাই। তো এতিয়া ইয়াতে আছোঁ বৰ্তমান, মানুহ আছে কিজানি। আৰু চাওক কি ধুনীয়া পৰিৱেশ। আৰু এতিয়া বৰ্তমান আমাৰ একদম বঢ়িয়াকৈ তেল ভৰাই আছে। এয়া মেলকাই দেখছি না কেনেকৈ মুখ চুখ মিলি আছে, সেইকাৰণে মেলকা বুলি মাতিছোঁ, বেয়া নাপায় দাদা। আৰু বঢ়িয়াকৈ তেল ভৰাই আছে। আৰু তেল ভৰোৱা হৈ গ'ল। এফালে আপোনালোক দেখাই দিছোঁ, মানে 260 টকাত তেল ভৰাইছোঁ। এইখিনিয়ে চাফিচিয়েণ্ট আৰু মই পাঠশালাৰ পৰা আপ ডাউন বঢ়িয়া হৈ যাব। মই আহি পাই গ'লোঁ টিহু নমাটিত, যিটো মানে কালী মন্দিৰ আছে, সেই কালী মন্দিৰৰ সন্মুখ পাইছোঁ। আৰু এইখিনিত মই অলপমান ৱেইট কৰোঁ, তাৰমানে ৰখি যাওঁ। আৰু ধুনীয়া ছায়া জেগাও আছে। আৰু এফালে দেখছি না কিমান ৰ'দ দিছে আজি, মানে কালি বৰষুণ দি আছিল, আজি পূৰা ৰ'দ। আৰু এইটো হৈছে কালী মন্দিৰটো। আৰু ইয়াতে ধুনীয়াকৈ এটা প্ৰণাম কৰিলোঁ ইয়াৰ পৰাই, কৰি কিনে এতিয়া বঢ়িয়াকৈ যাব লাগে। আৰু এইফালে আৰু এফালে পাই গ'লোঁ মই বৰ্তমান পাঠশালা। আৰু পাঠশালা ব্ৰিজ প্ৰায় কমপ্লিট হ'বই, দেখছি না পূৰা পিচ চিচ মাছি আৰু ব্ৰিজৰ ওপৰত। আৰু বঢ়িয়াকৈ পাঠশালা ব্ৰিজৰ কাষে কাষে যাই আছোঁ। আৰু আগেদি ইউটাৰ্ণ লৈ কিনে সোমবা লাগিব মই ভূটান ৰোডত। তো বঢ়িয়াকৈ যাই আছোঁ আগবাঢ়ি ভূটান ৰোডৰ ফালে। এতিয়া বৰ্তমান মই পাঠশালাৰ পৰা পূৰা সোমাই আহি আছোঁ ভূটান ৰাস্তা দি। মানে এইটো ৰাস্তা দিয়ে ডাইৰেক্ট গেলি পাই যায় ভূটান। ইয়াৰ পৰা প্ৰায় 35 কিলোমিটাৰ মান হয়। আৰু ভূটান পোৱাৰ আগতেই মই চিমলা বুলি জেগা এটাত যাই আছোঁ। আৰু এইটো ৰাস্তাই দেখা পাইছে না আপোনালোকে, পূৰা মই ৰাস্তাৰ কাষতে বাইক খাৰা কৰি দিছোঁ। আৰু এই গাছডালৰ যিটো ছায়া দিছি না, ইয়াতে ৰখি ভাল লাগছে একচুৱেলি। কাৰণ আজি ৰ'দ বহুত দিয়ক, কালি বতৰটো ইমান বেয়া আছিল, কিন্তু আজি ৰ'দ একদম পূৰা ৰ'দ দিছে। এইফালে দেখছি না বৰ্তমান ছায়াত জিৰাই আছোঁ, মজা। বৰ্তমান আহি পাই গ'লোঁ মই সন্ন্যাসী শিৱধাম। মানে এই ৰাস্তাটোদি ছাইডত গেলি আপোনালোকে ৰাইট চাইডে দেখা পাব এটা বঢ়িয়া মন্দিৰ। মানে এইটো বহুত মহত্বপূৰ্ণ মন্দিৰ মই জানাত। আৰু এইটো হৈছে মেইন গেট মন্দিৰটো, দেখা পাইছে আপোনালোকে। আৰু মই আহোঁতে আপোনালোকক সোমাই কিনে দেখাৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া বঢ়িয়াকৈ মই আগে কামখিনি কৰি আহোঁ, তো ৰৈ থাকক। ফাইনেলি মই আহি পাই গ'লোঁ চিমলা। এফালে SBI ব্ৰাঞ্চে পূৰা বঢ়িয়াকৈ স্বাগতম জনাই দিছে। আৰু চিমলাৰ পৰা অলপমান আগতে মোৰ কামখিনি আছে, কামখিনি কৰি আহি বঢ়িয়াকৈ লগ পাই আছোঁ আপোনালোকক। এতিয়া চিমলাৰ কাম গোটেইখিনি কমপ্লিট হৈ গ'ল। আৰু বৰ্তমান যাই আছোঁ মই বাঘমাৰা ফালে। আৰু তাৰে আগতে যেতিয়া আপোনালোকক পাৰোঁ মই সন্ন্যাসী মন্দিৰ ধামটো বঢ়িয়াকৈ দেখি দি যাম। আৰু এই জেগাখিনি চাওক কি মজা লাগছি ন, মুকল পথাৰ। আৰু যদি পিছফালে দেখছি না কি ধুনীয়া ফুল। মানে এই ফুলটো দেখিলে মোৰ এটা গানক লাগি মনত পৰে, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। এই গানটোক লৈ পূৰা একদম বহুত মনত পৰে। আৰু এইফালে চাওক না পূৰা পথাৰখনৰ চাৰিওফালে পূৰা এজাৰ ফুল হৈ আছে। আৰু এইকেইদিন কিন্তু এই ফুলটো কিন্তু পূৰা একদম দৃশ্য বেলেগ আকৰ্ষণ কৰে দিয়ক, মানে কি ক'ব আৰু।
আৰু এইটো একদম সুঙীয়া ৰাস্তা এইটো দি শ্বৰ্টকাট মাৰি যাই আছোঁ মই ডাইৰেক্ট অঞ্চলিক লাগি তো চলো আৰু এফালেদি পুৰা শ্বৰ্টকাট মাৰি মাৰি আহি পেলাই মই বৰ্তমান পাই গ'লোঁ অঞ্চলী আৰু অঞ্চলীৰ পৰা এই অলপমান আগতে এইটো ভূটান ৰোডটো যাওঁতে মই এইফালে চিধাই গৈছিলোঁ এতিয়া মই বৰ্তমান শ্বৰ্টকাট মাৰি আহি পাই গ'লোঁ বঢ়িয়াকৈ ভূটান ৰোড আহি পাই গ'লোঁ সন্ন্যাসী শিৱধাম মন্দিৰ আৰু এই মন্দিৰটোৱে আছে অঞ্চলীত সন্ন্যাসী বুঢ়ী বুলি কয় জেগাখিনি আৰু বাক্সা ডিষ্ট্ৰিক্টত এইটো হৈছে মেইন মন্দিৰৰ এইটো মেইন ঘণ্টা আৰু বঢ়িয়াকৈ সেৱা কৰি এনেকৈ সোমাই আহিব লাগে আৰু দেখা পাইছে পুৰা পৰিৱেশ বঢ়িয়া মানে বহুত দিনৰ পৰা সোমাওঁ বুলি ভাবি থাকোঁ কিন্তু একচুৱেলি বাবাই নামতে না কি ধৰিব নোৱাৰোঁ এনেকৈ সোমাই আহিয়ে সন্মুখতে আছে এটা গণেশ মন্দিৰ এইটো গণেশ বাবাৰ বঢ়িয়াকৈ সেৱা ল'লোঁ লৈ কিনে মেইন মন্দিৰটোৰ এইখিনি হৈছে এডাল গছ আহঁত গছ বৰ আহঁত বুলি যিটো কয় আৰু এইটো আমাৰ বাবাৰ ফটো আছে আৰু ধুনীয়াকৈ এইটো সোমাই যাব পাৰি আৰু ইয়াতে এই ৱাল কুনি কুনি কি কৰিছে আৰু এই আৰু এইফালে চাওক কি ধুনীয়া এটা শিৱলিংগ আছে আৰু এইটো হৈছে আমাৰ বাবাৰ মন্দিৰ হৰ হৰ মহাদেৱ মন্দিৰটোৰ ভিতৰখণ্ডটো আমাৰ আপোনালোকক দেখাই দি আছোঁ এইটো হৈছে মেইন মন্দিৰৰ ভিতৰখণ্ড একদম ধুনীয়া আৰু পৰিৱেশটো দেখিছে না একদম ঠাণ্ডা নিজৰ নিস্তব্ধ পৰিৱেশ একদম বঢ়িয়া আৰু এই কিছুমানে ইয়াতে ৰুমাল চুমাল গাঁঠি থৈ দিছে মানে মানুহে অলপমান মনত মাগে না কি বিচাৰে যিটো যোনে বিচাৰে আৰু শুদ্ধ মনেদি বিচাৰিলে একচুৱেলি পায় আৰু সেইটো কাৰণতে বিশ্বাসৰ কাৰণে পুৰা ৰুমাল চুমাল কিৰকম গাঁঠি থৈ দিছে দেখিছে আৰু ধুনীয়া আৰু পৰিৱেশটো খুৰী কেইজন মানে বঢ়িয়াকৈ প্ৰসাদ দি দিলাক এতিয়া বঢ়িয়াকৈ প্ৰসাদ খাব লাগে আৰু যাব লাগে বঢ়িয়াকৈ এই যে খুৰীকেইটা দেখা পাইছে ধুনীয়াকৈ প্ৰসাদ দি দিছে দেখিছে এফালে বৰ্তমান মই আহি পাই গ'লোঁ পাঠশালা আৰু পাঠশালাত জানে আপোনালোকে ভূটান ৰোডৰ এই কাষতে এখন বাজৈ হোটেল আছে সেই বাজৈ হোটেলখনতে বঢ়িয়াকৈ সোমাই লওঁ আৰু ভাত তাত খাওঁ সেইফালে দেখাই পাইছে পুৰা হোটেলখনৰ ইণ্টাৰভিউটো আৰু ভুটীয়া ভাষাটো লিখি থৈ দিছে কিয় জানে না ইয়াতে তাৰমানে ভূটানৰ মানুহ আহে না সেইকাৰণে ভুটীয়া ভাষাটো বুজি পাই পেলাই এই দোকানত সোমবো সেইকাৰণে আৰু দোকানখনৰ ভিতৰত বৰ্তমান কিন্তু মানুহ নাই মানুহ একদম খালী হৈ আছে কি কাৰণত ক'ব নোৱাৰোঁ মই কিজনী কাষ্টমাৰ আৰু এফালে আহি গ'ল ভাত বঢ়িয়াকৈ খাব লাগে আৰু বঢ়িয়াকৈ যাব লাগে কি দিছে চাই লওক পুৰা বড়ো ট্ৰেডিশ্যনেল খানা আৰু একদম মজাকৈ খাব লাগে আৰু মজাকৈ ওলাই গুচি যাব লাগে ঘৰ অভিমুখে আৰু এফালে চাগে আহি পালোঁ বৰমাহ কিন্তু বৰমাৰ ৰাস্তাৰ কাষতে এটা ইমান ডাঙৰ গৰু দেখা পালোঁ তাৰমানে মই নৰখাকৈ থাকিব নোৱাৰিলোঁ আৰু গাড়ীখন ৰাস্তাৰ সিটো পাৰে থৈ কিনে বঢ়িয়াকৈ আহি গ'লোঁ গৰুটো চাবাক লাগি বাপৰে বাপ দেখছি না শিং মানে এটা ডাঙৰ গাছৰ ডালৰ মান ডাঙৰ শিং হ'ব মানে কি ক'ব আৰু আমাৰ হাতৰ মুঠা দি দুখন হাতৰ মুঠা দিও ধৰিব নোৱাৰিব এই শিংটো ইমান ডাঙৰ পাতা মানে আৰু শুনা পালোঁ আৰু গৰুটো বোলে আনছি বোলে কিবা কামাখ্যাত কিবা শ্বুটিঙৰ কাৰণে নে কিবা পূজাৰ কাৰণে আনছি কিন্তু দেখছি না আপোনালোকে জীৱনত কিজানি দেখা নাই এনেকুৱা গৰু মই নিজেই দেখা নাছিলোঁ আৰু এনেকৈ ঘূৰি ফুৰিহে কিবাকৈ অসমত দেখা পালোঁ মই অযোধ্যা ৰাম মন্দিৰ যাওঁতেও গৰু দেখা পাইছিলোঁ কিন্তু ইমান ডাঙৰ শিঙৰ গৰু দেখা নাছিলোঁ আৰু ইমান ডাঙৰ গৰু বাপৰে বাপ কি কাৰবাৰে গৰু আছে ইমান ডাঙৰ আৰু দেখছি নাই গাছডালত যদি কিবাকৈ পাক মাৰি দিয়ে না গাছেই ছিঙি যাব তাৰ শিঙৰ যিমান জোৰ আছে মহৰ শিঙে পাত্তাই পোৱা নহয় বিৰাট ডাঙৰ শিং দক आप लोग लाए हैं मालिक मेरा मालिक गए वो कहाँ ले जाएगा हाँ कहाँ ले जाएगा महाराष्ट्र से आया महाराष्ट्र में जाएगा महाराष्ट्र से आए थे गुवाहाटी कामाख्या जाएगा कामाख्या दर्शन करके वापस ओ हाँ बहुत अच्छा बात है अभी जा रहे हैं वापस ओ दर्शन हो गया दर्शन हो गए वाह बहुत अच्छा वो फिर भी महाराष्ट्र ही जाएगा ना अभी महाराष्ट्र जाने वाला है हाँ
ঠিক বহুত আচ্ছা নাই কি কম জীৱনত দেখা নাই ইমান ডাঙৰ গৰু আৰু যিমান ডাঙৰ শিং তাৰমানে মানে আচৰিত আৰু আমাৰ অসমততো নাইয়ে এনেকুৱা একচুৱেলি মহাৰাষ্ট্ৰৰ পৰা বোলে কামাখ্যা আনিছিল এতিয়া কামাখ্যা দৰ্শন কৰি কিনে এতিয়া বৰ্তমান যাই আছে আকৌ মহাৰাষ্ট্ৰ একদম কি ক'ব আৰু মজা এক্সিলেণ্ট আৰু চোৱাৰ কাৰণে চব মানুহ পুৰা ভিৰ হৈ গৈছে দেখি না আপোনালোকে চব মানুহ একদম চোৱাৰ কাৰণে পুৰা ভিৰ লাগি গৈছে ৰাস্তাদি যিমান মানুহ গৈছে চবে ইয়াতে ৰখি চাইছে আৰু এফালে চাওক পুৰা আজি যিহেতু খেলা আছে খেলাৰ কাৰণে পুৰা একদম বঢ়িয়াকৈ গাড়ী চাড়ী ৰাখি দিছে তাৰমানে কি গুৱাহাটীলৈকে এইগিলা ট্ৰাকগিলা পঠালি বহুত জাম জট হৈ যায় না ৰাস্তা সেইকাৰণে এই ৰঙিয়াৰ পৰাই গাড়ী ৰখা আৰম্ভ কৰি দিছে দেখছি না আপোনালোকে বৰ্তমান আহি পাই গ'লোঁ আমাৰ চক আৰু এফালে চাওক পুৰা ৰাস্তা কি হৈ গৈছে তাৰমানে আজি যিহেতু খেলা আছে খেলাৰ কাৰণে ৰাস্তা পুৰা ইয়াতে ব্লক কৰি দিছে আৰু এফালে সৰু গাড়ীও কিছুমান আছে কিন্তু ভুলবশতঃ আছে একচুৱেলি এইটো ৰাস্তা দি সৰু গাড়ী আহিব দিয়া নাই আৰু এফালে দেখছি না পুৰা ৰাস্তা ব্লক অ' মাই গড আৰু এফালে মই ট্ৰাকৰ মাজে মাজে গাড়ী আনিব লগা কণ্ডিশ্যন হৈছে দেখছি না আপোনালোকে কি ক'ব আৰু পুৰা জাম জট হৈ গৈছে আৰু আজি ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব তো আজিলৈকে এৰিলোঁ অন্য ভিডিঅ'ত বঢ়িয়াকৈ লগ পাই আছোঁ টাটা বাই বাই